আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাটত অনুষ্ঠিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১বিংশতিতম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি সংগঠনটোৰ পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমায়ে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে সম্পাদক ৰাতুল বৰগোহাঁয়ে। পতাকা উত্তোলন কৰিয়ে সভাপতি পলাশ চাংমায়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কেইবাটাও দাবী তোলে। গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। তিনিদিনীয়াকৈ এই অধিৱেশন হ'ব আৰু এই অধিৱেশনৰ অন্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুটা কাৰ্যকালৰ কাৰণে এখন নতুন কেন্দ্ৰীয় সমিতি প্ৰতিনিধি সভাই গঠন কৰিব। আজি পতাকা উত্তোলন হ'ল। এই পতাকা উত্তোলন স্থলীৰ পৰা আমি দুটামান বাৰ্তা চৰকাৰলৈকে পঠাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক বিভিন্ন ধৰণৰ সময়ে সময়ে কথা বতৰা কৈ আছে, কিন্তু এই কথা বতৰাবিলাকে প্ৰকৃতপক্ষে অসমীয়া জাতিক বা আমাৰ জাতিটোৰ মূল যিবিলাক সমস্যা সেই সমস্যা চুব পৰাকৈ কোনো কথা বতৰা বা তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। মূল বিষয় বুলি ক'লে কি হ'ব? মূল বিষয় বুলি ক'লে আমাৰ জনগোষ্ঠীয় যিবিলাক মানুহ আছে, জনজাতীয় যিবিলাক মানুহ আছে বা সামগ্ৰিকভাৱে আমাৰ যিবিলাক অসমীয়া মানুহ, সেই অসমীয়া মানুহবিলাকৰ যিবিলাক ৰাজনৈতিক অধিকাৰ, সেই ৰাজনৈতিক অধিকাৰ চুব পৰাকৈ চৰকাৰখনে বিশেষ একো কাম কৰিব পৰা নাই। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰি তেওঁলোকে কেইটামান বিষয় লৈ পেলাই ৰাজ্য চৰকাৰে আগবাঢ়িছে। এই বিষয়সমূহে কিন্তু ৰাজনৈতিকভাৱে জাতিটোক সুৰক্ষিত নকৰে। ৰাজনৈতিকভাৱে জাতিটোক সুৰক্ষিত কৰিবলৈ হ'লে ৰাজনৈতিক অধিকাৰে আমাৰ অসমৰ মানুহক প্ৰদান কৰিব লাগিব। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি কৰি আছোঁ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিব লাগে। গতিকে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিলে স্বাভাৱিকতে অসমীয়া জাতি ক'ৰবাত নহয় ক'ৰবাত সুৰক্ষিত হ'ব। এই কথাটো ১৯ চনৰ যেতিয়া গৃহীত হৈছিলে ১১ ডিচেম্বৰ তাৰিখে, সেইদিনালৈকে যদি আমি মনত পেলাওঁ তেনেহ'লে গম পাম যে সাংসদত কোৱা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ফালৰ পৰা যে উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ৰাজ্যত ইনাৰ লেণ্ড পাৰ্মিট আছে তাত CAA পদক্ষেপ প্ৰযোজ্য নহয়, অৰ্থাৎ সেই ৰাজ্যবিলাকে বিদেশীৰ বুজা ল'ব নালাগে। এই বিষয়টো তাত কোৱা হৈছিল। তেতিয়া আমি বুজিব পাৰিছিলোঁ যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ গুৰুত্বপূৰ্ণ। ইয়াৰ পিছতেই দ্বিবাৰ্ষিক অধিৱেশন মুখ্যদ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী MP আগৰৱালাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি জননেতা প্ৰয়াত প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী মঞ্চ উদ্বোধন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অমৰেন্দ্ৰ নাথ দত্তই। অসমৰ প্ৰতিখন জিলাৰ পৰা হেজাৰ হেজাৰ দলীয় সতীৰ্থ আহি উপস্থিত হয় গোলাঘাটত। কাইলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংগ্ৰামী নেতাসকল উপস্থিত হ'ব। লগতে আছে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা। নিশা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে গীতৰ শৰাই আগবঢ়াব। নিউজ 6 ৰিপৰ্ট, গোলাঘাট ডায়েৰী।